হেল্ল' ফ্ৰেণ্ড, বিগ ব্ৰেকিং নিউজ আপোনালোকৰ কাৰণে বহুত ডাঙৰ এটা আপডেট দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, যিটো শুনিলে আপোনালোকৰো বহুত সুখী হ'ব আৰু এনজয়মেণ্ট কৰিবলৈ ইচ্ছা কৰিব। যিহেতু ADRE 1 শেষ হৈ গ'ল, ADRE 1 শেষ হৈ যোৱাৰ পিছত এপইণ্টমেণ্ট দিয়াৰ পিছত ADRE 2 আৰম্ভ হৈছে। ADRE 2ৰ এক্সাম চলি আছে, এৰেও ৰিজাল্ট আউট হ'ব আৰু লগতে মাৰ্চৰ 10 তাৰিখত এপইণ্টমেণ্ট দিব, সকলোৱে গম পায়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ডাঙৰ ঘোষণা কৰিছে যে 2025ত আকৌ 50,000 নিযুক্তি দিম বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। আহকচোন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিজৰ মুখেৰে কোৱা কথাখিনি আপোনালোকক শুনাইছোঁ। অনাগত দিনত আৰু 50,000 নিযুক্তি সম্পূৰ্ণ কৰিব পাৰোঁ নেকি? আপোনালোকে শুনিলে নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ঘোষণা কৰিছে। এনেকুৱা আগত কেতিয়াও হোৱা নাছিল। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো বহুত ডাঙৰ ঘোষণা কৰিছে। প্ৰতি বছৰে 15,000, 12,000 আৰু ইয়াৰ ADRE 1ত 26,000, থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড আৰু শিক্ষকক মিলাই এৰাউণ্ড 46,000 মানৰ এপইণ্টমেণ্ট দিছে। এতিয়া আৰু দিব। ইয়াৰ আগতে আপোনালোকৰ শিক্ষকৰ যি পাৰ্মানেণ্ট লিষ্ট ওলাল, তাতো 26,000ৰ হ'ল এপইণ্টমেণ্ট দিলে। আৰু ADRE 2ত আকৌ দিবহি 12,000ৰ আৰু ADRE 3ত 2025ত আকৌ দিব কিমান 50,000 নতুনকৈ আৰু এডভাৰটাইজ ওলাব। এনেকুৱা প্ৰথমত কোনো চৰকাৰে কৰা নাছিল। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক বহুত ধন্যবাদ, অশেষ ধন্যবাদ বুলি কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক। এনেকুৱা আগৰ চৰকাৰে কৰিলে এতিয়া আমাৰ দেশখনৰ বহুত উন্নতি হ'ল হয়। থেংক ইউ ফৰ ৱাচিং। এনেকুৱা ভিডিঅ' পাবলৈ চেনেলটো শ্বেয়াৰ কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।